প্ৰখৰ ৰ'দত জিৰাইছিলে সিংহ ৰজা গছৰ তলত। ৰিপ ৰিপ মলয়া বতাহজাকে পশুৰাজ সিংহৰ টোপনি আনে। টোপনিত লালকাল সিংহ ৰজা ওলাই আহিল নিগনি কৰবাৰ পৰা। সিংহৰ ওচৰত নিগনি গৈ পাই সিংহৰ পিঠিত নিগনিয়ে নাচি বাগি ভাঙি দিলে সিংহৰ কেঁচা টোপনি। সিংহই কয়, ইমান দুষ্ট তই হেৰ নিগনি, কিয় ভাঙিলি মোৰ ভয়তে নিগনিয়ে কয় কপি কপি, ক্ষমা কৰা মহাৰাজ, কৰ মিনতি, মোৰ দৰে সামান্যৰ দুখ নধৰিব, বিপদৰ সময়ত সহায় পাব। অট্টহাস্য কৰি সিংহৰাজে হাঁহে। দুষ্ট নিগনিক এৰি দিয়ে। বহুদিনৰ পাছত নদীৰ পাৰত পুনৰ বন্দী হল পশু ৰজা চিকাৰীৰ জালত। নদীৰ পাৰতো কষ্ট ল'ব একেটা কৰি কান্দে। কান্দোন শুনি লাহে লাহে নিগনিয়ে গোটেই জালখন মুকলি হৈ সিংহৰ আনন্দিত মন। জালৰ পৰা পশু ৰজা হৈ মুকলি, বন্ধু বুলি নিগনিক ধৰে আকোৱালি।